হেল্ল' এভৰিৱান, আকৌ টিকলা মানে কথা এটা লৈ আনিছোঁ দেই আপোনালোকৰ ওচৰত। মানুহে যোনে যি কৰ্ম কৰে তাৰে ফল ঈশ্বৰে কৰ্মমতে দিয়ে। তাৰপিছতো কিন্তু বহুত মানুহে সেই ফলৰ কথাটো অকণমান বিশ্বাস নকৰে, যেন পিছত যি হয় হ'ব দেখা যাব। যি বেয়া কৰ্ম আছে তাকে কৰি লয়, হয় নাই বাৰু? বহুত মানুহ এনেকুৱা আছে মানে আধ্যাত্মিকতাৰ ওপৰত অকণমানো বিশ্বাস নকৰে, আৰু সেইবোৰে সেনেকুৱা ধৰণৰ কৰ্মবোৰে ভোগে আৰু ভুগি ভালে পায়। সেইবোৰে ভাবে আৰু যেন কৰ্মৰ ফলবোৰ এতিয়া নাপাওঁ নহয়, সেই এণ্ডিং সময়তহে পাম, গতিকে সেই সময়ত হ'ব আৰু যি হয় দেখা যাব, তেনেকুৱা হবে। আৰু এইখিনিতে মই এটা কথা ক'বলৈ লৈছোঁ, যিবিলাক মানুহে বেছি পাপ কৰ্ম কৰে সেইবিলাক মানুহে বেছি মন্দিৰে দান দক্ষিণা কৰে, হয়নে বাৰু? আপোনালোকে সঁচা নে মিছা মোক জনাবচোন। মই জনাত যিবিলাক মানুহে বেছি পাপ কৰে তেওঁলোকে বেছি মন্দিৰে পূজা কৰি ফুৰে, যেন তেওঁলোকৰ পাপটো কিবাকৈ ভগৱানে কাটি নিয়ক, দান দক্ষিণা বেছিকৈ কৰে, হয়নে? মই জনাত হয়, কিন্তু জনাবচোন আপোনালোকে।